নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনাৰ সকলোৰে খবৰ ভাল। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ ডি ফাৰ্মৰ 4th কাউন্সিলিঙৰ নটিচ আহি গ'ল। হয়, 16 ডিচেম্বৰ তাৰিখে ডি ফাৰ্মৰ 3rd কাউন্সিলিং হৈছিল, কিন্তু সিদিনাই ইয়াৰে 4th কাউন্সিলিঙৰ নটিচখন আহি গ'ল। তো 3rd কাউন্সিলিং হৈ যোৱাৰ পিছতো চিট কেপাচিটি খালী থকাৰ কাৰণে ইয়াৰে 4th কাউন্সিলিংটো সিদিনাই দি দিলে। 4th কাউন্সিলিঙৰ নটিচখন দিছে, কিন্তু 4th কাউন্সিলিঙৰ ডেটটো বেলেগ। তো কাউন্সিলিঙৰ প্লেচ, কাউন্সিলিঙৰ ডেট বা কিমান চিট খালী আছে সকলোবিলাক তথ্য এই ভিডিঅ'টোত জানিম। আৰু বহুতে কৈ থাকে যে DMEৰ ৱেবছাইটত ইয়াৰে নটিচখন নাই দিয়া, তো DMEৰ ৱেবছাইটতো নটিচখন দেখাই দিম আৰু কাউন্সিলিং ফৰ্মখন তাৰ পৰা ডাউনলোড কৰিব পাৰিব। তো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। তো আপোনালোকে নটিচখন DMEৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব। তো ইয়াত 4th ৰাউণ্ড ডি ফাৰ্ম কাউন্সিলিং ছিজন 2024, তো ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। আৰু কাউন্সিলিং ফৰ্মখন তলৰ ফালে দিয়া আছে, কাউন্সিলিং ফৰ্ম ডি ফাৰ্ম 2024। তো এইখন নটিচ গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন চমুকৈ DMEৰ ফালৰ পৰা জাৰি কৰা নটিচ হয়। 16 ডিচেম্বৰ 2024 জাৰি কৰিছে এডুকেশ্যনেল নটিচ। 4th ৰাউণ্ড অফলাইন কাউন্সিলিং ফৰ চিলেকশ্যন অফ কেণ্ডিডেট ফৰ এডমিশ্যন ইনটু ভেকেণ্ট চিটছ অফ ফাৰ্ষ্ট ইয়াৰ ডি ফাৰ্ম কোৰ্চ। তো ইয়াৰে কাউন্সিলিংটো হ'ব 20 ডিচেম্বৰ তাৰিখে ৰাতিপুৱা 10টা বজাৰ পৰা, আৰু প্লেচটো হৈছে অফিচ অফ দ্য ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আছাম 6 মাইল খানাপাৰা গুৱাহাটী 22। তো ইয়াৰে ডি ফাৰ্মৰ যি 4th কাউন্সিলিং আছে সেইটো 20 ডিচেম্বৰ তাৰিখ ৰাতিপুৱা 10টা বজাৰ পৰা কাউন্সিলিংটো হ'ব। তো আপোনালোকে কাউন্সিলিং ফৰ্মখন ফিল আপ কৰি লৈ যাব লাগিব। তো কাউন্সিলিং ফৰ্ম কেনেকৈ ফিল আপ কৰিব তাৰ ভিডিঅ' আছে, তো আপোনালোকে ভিডিঅ'বিলাক চাই ল'ব পাৰিব। এতিয়া চিট কেপাচিটি কিমান খালী আছে এইটো চাওঁ। 3rd কাউন্সিলিংটো 16 ডিচেম্বৰ তাৰিখে হৈ গৈছে। তাৰ পাছত ইয়াতে কিমান চিট আছে সেইটো ইয়াতে মেনশ্যন কৰিছে। তো AMCত আনৰিজাৰ্ভৰ কাৰণে 7টা চিট আছে, আৰু চাৰ এৰিয়াৰ কাৰণে 1টা আৰু EWSৰ কাৰণে 2টা। টোটেল AMCত 10টা চিট আছে। তো GMCত এটাও চিট নাই। আৰু শিলচৰত আছে আনৰিজাৰ্ভৰ 8টা, OBCৰ 3টা, ST প্লেনৰ কাৰণে 5টা আৰু চাৰ এৰিয়াৰ কাৰণে 1টা। টোটেল 70টা, টোটেল 27টা চিট আছে। আৰু ইয়াতে GMCৰ কাৰণে এটাও চিট কেপাচিটি খালী নাই। বাকী AMC আৰু শিলচৰ মিলাই কেনে 27টা চিট কেপাচিটি খালী আছে। আপোনালোকে কাউন্সিলিং ফৰ্মখন DMEৰ ৱেবছাইটত ডাউনলোড কৰিব পাৰিব। আৰু আমাৰ হোৱাটছআপ গ্ৰুপতো কাউন্সিলিং ফৰ্ম কেইখন অলৰেডি দিয়াই আছে, তাৰে পৰা ডাউনলোড কৰি ল'ব পাৰিব, নহ'লে নতুনকৈ লাগিলে কৰি দিব, দি দিয়া হ'ব। আৰু টেলিগ্ৰাম গ্ৰুপটো জইন হৈ ল'ব। আৰু যদি কোনোবাই 2025 ছিজনৰ কাৰণে ডি ফাৰ্ম, বি ফাৰ্ম, BSc নাৰ্ছিং, পেৰামেডিকেল এইবিলাক কৰ্চৰ কাৰণে এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে, তেনেহ'লে আমাৰ ই বুক এখন লৈ ল'ব পাৰে। তো হোৱাটছআপ নম্বৰ ডেছক্ৰিপশ্যনত দিয়া আছে বা কমেণ্টত পিন কৰি দিয়া হ'ব, তাৰ পৰা ডাইৰেক্ট আপোনালোকে ই বুক কেইখন বাই কৰি ল'ব পাৰিব। তো এই ভিডিঅ'ত এইখিনি আছিল। আশা কৰোঁ আপোনালোক ভিডিঅ'টো ভাল পালে। ধন্যবাদ।